চোকা অস্ত্ৰেৰে ওপৰচুপৰি প্ৰহাৰ কৰিছে, ওপৰচুপৰি আক্ৰমণ কৰিছে দুৰ্বৃত্তই। ৰুহুল আমিন নামৰ সেই প্ৰধান শিক্ষকগৰাকীক আক্ৰমণ কৰিছে আৰু তেজেৰে লুটুৰি পুটুৰি অৱস্থাতে আছতে উদ্ধাৰ হৈছে ৰুহুল আমিনৰ। আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। এই মুহূৰ্তত সবিস্তাৰে খবৰ লৈ গৈছো আৰু এইদৰে চাঞ্চল্য সৃষ্টি হৈছে আৰু এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। চৰকাৰী বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক ৰুহুল আমিন আৰু চৰকাৰী বিদ্যালয়ৰ সেই প্ৰধান শিক্ষকজনক এইবাৰ আক্ৰমণ কৰিছে দুৰ্বৃত্তই। হত্যাৰ অপচেষ্টা কৰিছে। পুনৰ উল্লেখ কৰিছো, দুৰ্বৃত্তই হত্যাৰ অপচেষ্টা কৰিছে এজন প্ৰধান শিক্ষকক আৰু শিক্ষকজনৰ নাম ইতিমধ্যে ৰুহুল আমিন বুলি জানিব পৰা গৈছে। আৰু এইদৰে এই ঘটনাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে আৰু ইটা ভাটাৰ সমীপতে তেজেৰে লুটুৰি পুটুৰি অৱস্থাতে ৰুহুল আমিনক উদ্ধাৰ কৰা হৈছে। মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছে ৰুহুল আমিন আৰু এই ঘটনাৰ পাছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তামুলপুৰ জিলাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাহাপাৰাত সংঘটিত হৈছে এই নৃশংস ঘটনা। আৰু ইতিমধ্যে ABMCৰ তৰফৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে, কিয়নো চৰকাৰী বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক ৰুহুল আমিন আৰু সেই ৰুহুল আমিনকে চোকা অস্ত্ৰেৰে ওপৰচুপৰি আক্ৰমণ কৰিছে দুৰ্বৃত্তই, হত্যাৰ অপচেষ্টা কৰিছে। আৰু এইদৰে ইটা ভাটা সমীপতে উদ্ধাৰ হৈছে ৰুহুল আমিন আৰু মুমূৰ্ষু অৱস্থাত ৰুহুল আমিনক উদ্ধাৰৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে আছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ABMCৰ তৰফৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু কোনে আছতে এই কাণ্ড সংঘটিত কৰিছে সেই ঘটনাৰ তদন্ত কৰিবলৈ এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে। আৰু জীৱন মৃত্যুৰে এতিয়া যুঁজিবলগীয়া হৈছে ৰুহুল আমিন। আৰু এইদৰে স্থানীয় ৰাইজে ইতিমধ্যে ইটা ভাটাৰ সমীপতে ৰুহুল আমিনক মুমূৰ্ষু অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে। অতি সংকটজনক অৱস্থাত ৰুহুল আমিনক উদ্ধাৰ কৰা হৈছে আৰু ৰুহুল আমিনক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়ত লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে ৰুহুল আমিন। আৰু এই ঘটনাৰ পাছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু এই ঘটনাক কোনো পক্ষে আচলতে কোনেও সহজভাৱে ল'ব বিচৰা নাই, গতিকে কোনে ৰুহুল আমিন নামৰ এইগৰাকী প্ৰধান শিক্ষক তথা ব্যৱসায়ৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, কোনে আচলতে চোকা অস্ত্ৰেৰে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা কৰিছে, সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া উচিত তদন্ত বিচাৰিছে আৰু সকলোৱে যাতে দোষীক কৰায়ত্ব কৰি আৰক্ষীয়ে উচিত শাস্তি বিহে সেই দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাহাপাৰাত সংঘটিত হৈছে এই নৃশংস ঘটনা। আজি ৰাতিপুৱাৰ ভাগত আমি বিশেষ খবৰ পালো যে খন্দিগড় গাঁৱৰ ৰুহুল আমিন যিজন শিক্ষক, তেখেত ইতিমধ্যে TSI ভাটাত তেখেতে ভাটাৰ চলাই আছিল। তো আজি ঠিক ৰাতিপুৱাৰ ভাগত আমি খবৰ পালো যে কোনোবা দুষ্কৃতিকাৰীয়ে ৰুহুল আমিন নামৰ ব্যক্তিজনক কোনোবাই মাৰি ইতিমধ্যে পেলাই থোৱা বুলি আমি খবৰ পালো। খবৰ পাই আমি ততাতৈয়াকৈ আহি ইয়াতে আমাৰ ৰঙিয়া যেটো লতিবাৰী পথ ইতিমধ্যে আমি অৱৰোধ কৰিছো। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছো যে কোন দুষ্কৃতিকাৰী ইয়াত লগত জড়িত আছে। ইতিমধ্যে ৰুহুল আমিন বোলা ব্যক্তিজনে জীৱন মৃত্যুৰ লগত আমাৰ নাৰায়ণন যিজন মেডিকেল আছে সেই মেডিকেলত জীৱন মৰণৰ লগত যুঁজি আছে। তেখেত ইতিমধ্যে ভেণ্টিলেটাৰৰ পেচেণ্ট। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছো যে অতি কম সময়ৰ ভিতৰত কোন দুষ্কৃতিকাৰীয়ে ৰুহুল ডাক্তৰ নামৰ ব্যক্তিজনক ঘৰৰ পৰা ফুচুলাই মাতি আনি TSI নামৰ যিটো ভাটা আছে এই ভাটাত তেখেতক নিৰ্মমভাৱে হত্যা কৰাৰ কাৰণে যিটো চেষ্টা চলালে, ইতিমধ্যে তেখেতে জীৱন মৃত্যুৰ লগত যুঁজি আছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে কম সময়ৰ ভিতৰত ৰুহুল ডাক্তৰক যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে তেখেতসকলক কম সময়ৰ ভিতৰত কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা ABMC আমি ৰাজপথ অৱৰোধ কৰিছো আৰু এই সংগ্ৰাম যেতিয়ালৈকে ৰুহুল ডাক্তৰৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলিছে আৰু চলিয়ে থাকিব।
আমি বিশেষ সূত্রে গম পোৱা মতে ৰুহুল আমিন যিজন ব্যক্তি আছিল তেখেত আৰু এজন তুলসীবাৰীৰ ব্যৱসায়ীৰ লগত দুয়োজন মিলি ভাটাটো চলাই আছিল বিগত দিনত তেখেতসকলৰ মাজত আমি বিগত দিনত গম পোৱাত কিছু মনোমালিন্য ঘটিছিল বুলি আমি গম পাইছোঁ কিন্তু আজি এই ঘটনা ঘটিছে প্ৰায় 2 মাহ পিছত আজি হঠাৎ কেনেকৈ কোন দুষ্কৃতিকাৰীয়ে তেখেতক ঘৰৰ পৰা কেনেকৈ মাতি আনি TSI নামৰ এই ভাটাটোত কেনেকৈ তেখেতক হত্যা কৰাৰ কাৰণে চেষ্টা চলালে আমি প্ৰশাসনক দাবী জনাইছো যে এইটো সম্পূৰ্ণভাৱে তদন্ত কৰিব লাগে তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে এতিয়া আমি তেনেকুৱা ধৰণৰ কোনো সন্দেহ কৰিব পৰা নাই কোনজন ব্যক্তি মানে জড়িত হৈ আছে আমি এটা কথা প্ৰশাসনক দাবী জনাইছো যে সঘনাই প্ৰমোদ বড়োৱে দাবী কৰি থকা মতে তেখেতে সঘনাই কৈ থাকে ফুলজাৰি মাৰি যে এখন শান্তিৰ বিটিয়াৰ আমি প্ৰমোদ বড়োৰ ইয়াত এই প্ৰতিবাদৰ জৰিয়তে ক'ব বিচাৰিছো আপোনাৰ শান্তিৰ বিটিয়াৰ এইখন নেকি য'ত নেকি সাধাৰণ নাগৰিকৰ ইয়াতে জীৱনৰ কোনো মূল্য নাই ইয়াতে জীৱনৰ মৃত্যুৰ লগত ইতিমধ্যে ৰুহুল ডাক্তৰ যুঁজি আছে মানুহৰ জীৱনৰ সম্পত্তিৰ কোনো ধৰণৰ যে নিৰাপত্তা নাই এইখন বিটিয়াৰত তাতে আজি জল জল পট পটকৈ ভাই উঠিছে গতিকে আমি প্ৰশাসনক দাবী জনাইছো যে অতি শীঘ্ৰে এই ৰুহুল আমিন বোলা ব্যক্তিজনক যিসকল দুষ্কৃতিয়ে মানে আক্ৰমণ কৰিলে জীৱনে মাৰাৰ প্ৰাণে মাৰাৰ কাৰণে চেষ্টা চলালে তেখেতসকলক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহি জেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত